নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ডক্টৰছ ফিটনেছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ লগত আছোঁ আমাৰ হৈতে গোৱালপাৰা জিলাৰ এই লক্ষীপুৰ অঞ্চলৰ এজন যুৱক আছে যিনেকি বহুত দিনৰ পৰাই ফিটনেছৰ সৈতে জড়িত তেখেতে পাৱাৰ লিফটিং স্পেশালি পাৱাৰ লিফটিঙত জিলা আৰু ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বহুতো পুৰস্কাৰো আনিছে কিন্তু এই পাৱাৰ লিফটিং সম্পৰ্কে আমাৰ বহুতো ধাৰণা কি হয় আসলতে পাৱাৰ লিফটিং কেনেকৈ খেলে ইয়াৰ কাৰণে কি কি যোগ্যতা লাগে এই সম্পৰ্কে আমাৰ আসলতে ধাৰণা হিমান নাই গতিকে আজি চাওক তেখেতৰ পৰা বহুত কথা আমি শিকিব পাৰিম আমি এতিয়া আছোঁ আমাৰ লক্ষীপুৰ অঞ্চলৰ এজন যুৱক তেখেত হল খুৱাজুদ্দিন আমি সকলোৱে মোৰ ভাইটিৰ নিচিনা আৰু আমি একেলগে আমাৰ জিমতে জিম কৰোঁ আৰু ইয়াৰ পৰা বহু কথা মই নিজেও এজ এ গাইড হিচাপে লওঁ মই নিজেও প্ৰেক্টিছ কৰি আছোঁ ইয়াৰ আণ্ডাৰতে প্ৰেক্টিছ কৰি আছোঁ কেতিয়াবা ইও শিকায় কেতিয়াবা আমাৰ জিমৰ ট্ৰেইনাৰ হিতেশ দায়ো শিকায় তো গতিকে আহক আমি এখেতৰ পৰা কিবা কি কয় এখেতে তো ধন্যবাদ আপোনাক মই আপোনাৰ চেনেললৈ মাতি অনাৰ কাৰণে আপোনাক ধন্যবাদ এটা গুৰুত্বপূৰ্ণ বিষয় এইটো বিষয়ৰ কাৰণে আপুনি মোক মাতিছে আপোনাৰ চেনেলত দুই এষাৰ কোৱাৰ কাৰণে ঠিকে আছে মই তুমি বুলিয়ে মাতিছোঁ আৰু নাই আপুনি মাতিব পাৰে ঠিক আছে প্ৰথমে এই পাৱাৰ লিফটিঙৰ যিটো জাৰ্নি আছিল যিটো যাত্ৰা এই যাত্ৰাটো ক'ৰ পৰা প্ৰেৰণা কেনেকৈ হ'ল যে পাৱাৰ লিফটিং কৰিম মই পাৱাৰ লিফটিংটো মানে এইটো মই ফাৰ্ষ্ট অফ অল যেতিয়া জিম ৱৰ্কআউট ষ্টাৰ্ট কৰিলোঁ ৱৰ্কআউটৰ কিমান দিন হ'ল মোটামুটি 2018ৰ পৰা 2018ৰ লাষ্টৰ পিনে মানে নৱেম্বৰ টাইমত মই এডমিশ্যন লৈছিলোঁ এতিয়া 2-3 মাহমান ৱৰ্কআউট কৰিলোঁ কৰাৰ পিছৰ পৰা বডি বিল্ডিং কম্পিটিশ্যন খেলিছিলোঁ মই বডি বিল্ডিং কম্পিটিশ্যন খেলিছিলোঁ ফাৰ্ষ্ট টাইম তাৰপিছত কিবা কাৰণত ৱৰ্কআউট কৰা এৰি দিলোঁ মই এৰি দিয়াৰ পিছত আকৌ ষ্টাৰ্ট কৰিলোঁ নতুনকৈ যেতিয়া এইটো জিম ষ্টাৰ্ট হ'ল এইটো জিম 2.5 বছৰমান হৈ গ'ল 2.5-3 বছৰমান হৈ গ'ল তেতিয়াৰ পৰা বডি বিল্ডিঙৰ পৰা মই এৰিলোঁ বডি বিল্ডিংটো এৰি দিলোঁ মই বডি বিল্ডিংটো খেলাটো এৰি দিলোঁ মানে মই শৰ্ট কাপোৰ পিন্ধি কেনে বডি বিল্ডিংটো খেলাটো মানে অলপ মানে মই লাজ পাইছিলোঁ আচ্ছা মানে চুটি কাপোৰ যেনে বডি বিল্ডিঙৰ যোনটো কষ্টিউম থাকে সেইটো অলপ এইটো কাৰণে মই অলপ লাজ পাইছিলোঁ এইকাৰণে বডি বিল্ডিংটো এৰি মই এনে ৱৰ্কআউট কৰি আছিলোঁ আচ্ছা ৱৰ্কআউট কৰাতে মোৰ ষ্ট্ৰেংথটো ভালকৈ মই দেখি পালোঁ ভালকৈ গেইন হৈছে মানে মই ষ্ট্ৰেংথটো কিবা এটা কামত লগাব লাগিল তেতিয়া মই পাৱাৰ লিফটিং গেমটো চুজ কৰিছোঁ তেতিয়াহে মই পাৱাৰ লিফটিং গেমটো চুজ কৰিছোঁ তো এতিয়া পাৱাৰ লিফটিঙৰ প্ৰেক্টিছ লাষ্ট কেতিয়াৰ পৰা কৰি আছা 2 বছৰমান হৈ গ'ল 2 বছৰ হৈ গ'ল আৰু জিলা ভিত্তিক বা ৰাজ্যিক ভিত্তিক খেলা হৈছে নেকি হৈছে ডিষ্ট্ৰিক্ট খেলিছোঁ লোকেল কম্পিটিশ্যন খেলিছোঁ ষ্টেট খেলিছোঁ ডিষ্ট্ৰিক্টত গ'ল্ড মেডেল দুবাৰ কামৰূপ ডিষ্ট্ৰিক্ট দুবাৰ গ'ল্ড মেডেল ষ্টেটত ব্ৰঞ্জ মেডেল লোকেল কম্পিটিশ্যনত গ'ল্ড মেডেল আহে লোকেল কম্পিটিশ্যনত গ'ল্ড মেডেল আহি আছিল হয় চাওক আপোনালোকে ইমান আমি আসলতে ইভেন মই নিজে জনা নাছিলোঁ যে এখেতে ৰাজ্যিক ভিত্তিত যিটো ষ্টেট কম্পিটিশ্যন হয় তাতে ব্ৰঞ্জৰ মেডেল আনিছে আৰু আমি আসলতে এনেকুৱা যুৱক বা এনেকুৱা প্ৰজন্মক আমি স্পেচিয়েলি মই এনকাৰেজ কৰি থাকোঁ উৎসাহ দি থাকোঁ যাতে আগলৈ যাব পাৰে আৰু তেখেতৰ কাৰণে মই হেৰি কৰিছোঁ আশীৰ্বাদ কৰোঁ যাতে আগলৈকে ষ্টেট আমাৰ দেশৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত যাই কেনে আমাৰ ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰে তো এতিয়া তোমাৰ ডায়েট সম্পৰ্কে মই অকণমান সুধিব গোটেই দিনৰ ডায়েটটো কেনেকুৱা থাকে গোটেই দিনৰ ডায়েটটো মই নৰ্মেলি ডায়েট লওঁ ইমান ফেঞ্চি ডায়েট নহয় এই যিহেতু জাগাভিত্তিক কথা হয় আমি যিটো ঠাইত থাকোঁ আমাৰ লক্ষীপুৰত গোটেই বস্তু এভেইলেবল নহয় গোটেই বস্তু পোৱা নাযায় এইটো হিচাপতে আমাক ডায়েট বনাব লাগে বেচিকেলি মই প্ৰ'টিন ইনটেকৰ কাৰণে চিকেন লওঁ কণী লওঁ বৰ আছে ৱে লৈ আছোঁ ৱে প্ৰ'টিন বেষ্ট ৱে প্ৰ'টিন বেষ্ট জলদিকে ডাইজেষ্টটো হৈ যায় প্ৰব্লেম নাই ইজি ডাইজেষ্ট হৈ যায় আপোনাৰ মোৰ 2টা মিল ৰাতিপুৱাৰ এটা অ'টছ মিল থাকে আবেলি এটা অ'টছ মিল ল'ম পোষ্ট ৱৰ্কআউট মিলটো কি লোৱা মানে যেনেকুৱা আমি প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছৰ পিছত মেইন কি হয় মই ৰাইচ লওঁ ভাত ৰাইচ চিকেন এণ্ড এগ হোৱাইট ৰাইচ অনলি হোৱাইট ৰাইচ অনলি হোৱাইট ৰাইচ মেইন চ'ৰ্চ মানে একদম ঘৰুৱা খাদ্য
ঘৰুৱা খাদ্য আৰু সাপ্লিমেন্টৰ ভিতৰত ৱে প্ৰটিনটো আছে ৱে প্ৰটিন সাপ্লিমেন্টৰ ভিতৰত নৰ্মেল সাপ্লিমেন্ট বেছিক সাপ্লিমেন্ট ৱে প্ৰটিন সকলোৰ কাৰণে মোৰ কাৰণে নহয় সকলোৰ কাৰণে। ৱে প্ৰটিন ক্ৰিয়েটিন লওক মেডিচিনৰ ভিতৰত আপুনি ফিছ অইল মাল্টিভিটামিন কেলচিয়াম লওক এইখিনি লাগিব এইখিনি লাগে জইন্ট হেলথ ঠিক ৰাখিব লাগে হেলদি থাকিবৰ কাৰণে এজন পাৰ্চনক হেলদি থাকিবৰ কাৰণে এইখিনি লাগে এইখিনি জৰুৰী হয় লাষ্ট স্কোৱাটত এতিয়া তোমাৰ পিআৰ কিমান স্কোৱাট মই লাষ্ট যেতিয়া কম্পিটিশ্যন খেলিলোঁ ষ্টেট খেলিলোঁ তেতিয়া ষ্টেটত মোৰ লাষ্ট ইঞ্জিৰি হৈছিল মোৰ অলপ ইঞ্জিৰি হওঁতে মোৰ পিআৰ আছিল মই মাৰিলোঁ 162.5 স্কোৱাট অ'কে ডেডলিফ্ট মাৰিলোঁ আপোনাৰ 202.5 202 অঁ 202 ডেডলিফ্ট আছিল বেঞ্চ প্ৰেছো মাৰিছোঁ আৰু মোৰতো এতিয়ালৈকে মই 165 মান পাৰোঁ আৰু 160 আৰু লাহে লাহে যাব প্ৰেক্টিছ আৰু কৰি থাকিলে আৰু বেঞ্চ কিমান বেঞ্চ 102.5 102 অঁ তো এতিয়া কম্পিটিশ্যনটো হৈ গ'ল কম্পিটিশ্যন হৈ গ'ল এতিয়াতো প্ৰেক্টিছ হৈয়ে আছে আকৌ নতুনকৈ কম্পিটিশ্যন আহি আছে এতিয়া স্কোৱাট কিমান আহি আছে এতিয়া স্কোৱাট পিআৰ এতিয়া মই চেক কৰা নাই ৱাৰ্কআউটে কৰিছোঁ মোৰ বেচিকেলি মোৰ ৰুটিনটো এনেকুৱা হয় মই 1 মাহ পিছত বা 2 মাহ পিছত 3 মাহ পিছত এনেকৈ মই পিআৰ চেক নকৰোঁ এইটোত আপোনাৰ বডি ফাটিক হৈ যায় আপোনাৰ বডি ফাটিক হৈ গ'লে আপোনাৰ জইনবোৰ এনি টাইম আপুনি যদি হেভি ৱাৰ্কআউট কৰি থাকে তেনেহ'লে আপোনাৰ ষ্ট্ৰেংথ গেইন নহয় আপোনাৰ মাছালটোহে বেয়া হ'ব ৰেষ্ট দিব লাগিব ৰেগুলাৰ বেচিছত আপুনি মানে ৰিকভাৰীটোৱে মেইন বস্তু ৰিকভাৰী কৰিব লাগিব ৰেগুলাৰ বেচিছত আপুনি পিআৰ মাৰি চেক কৰিব নোৱাৰে এইটো সপ্তাহ নগ'ল নেক্সট সপ্তাহত মাৰিম বহুতে মাৰে বহুত আছে আজি নগ'ল কালি মাৰিব কালি নগ'ল পৰহি মাৰিব এনেকৈ নামাৰে এইটো প্ৰচেছ থাকে প্ৰগ্ৰাম থাকে এইটো বেচিছত ৱাৰ্কআউট কৰি থাকিব লাগে তাৰপিছত পিআৰত আপুনি এটা বছৰত দুবাৰ মেক্স টু মেক্স দুবাৰ পিআৰ চেক কৰা যায় পিআৰ চেক কৰিলে বেষ্ট আমি এতিয়া জানিব খুজিম তোমাৰ সাপ্তাহিক যি ৱাৰ্কআউট কৰা সপ্তাহততো 7 দিন নকৰা চাগে 6 দিন কৰা মেবি 6 দিন 5 দিন 6 দিন 5 দিন 2 দিন ৰিকভাৰীৰ কাৰণে ৰাখা তেনেহ'লে পাৱাৰ লিফটিঙৰ কাৰণে কেনেকৈ প্ৰেক্টিছ কৰা বাকী মাছলটো অলপ ৱাৰ্কআউট কৰিব লাগিব সেই সম্পৰ্কে অলপ জনালে পাৱাৰ লিফটিংটো এনেকুৱা হয় পাৱাৰ লিফটিঙত কি থাকে আপোনাৰ ডেডলিফ্ট আছে বেঞ্চ প্ৰেছ স্কোৱাট মেইন বাছ এইখিনিতে মই অলপমান ইণ্টাৰেক্ট কৰিম মানে আমি বেছিভাগ মানুহে পাৱাৰ লিফটিং আৰু ৱেইট লিফটিং একেলগ কৰি পেলাওঁ আচলতে দুইটা কেনেকুৱা পাৱাৰ লিফটিংটো আৰু ৱেইট লিফটিংটো বেলেগ পাৱাৰ লিফটিঙত আপোনাৰ বেচিকেলি 3টা থাকে আপোনাৰ ডেডলিফ্ট স্কোৱাট বেঞ্চ বাট ৱেইট লিফটিংটো এইটো বেলেগ গেম হয় অ'কে এইটো ক্লিন এণ্ড জাৰ্কৰ গেম এইটো বেলেগ গেম হয় এইটো আমাৰ গেম নহয় অ'কে পাৱাৰ লিফটিংটো আমাৰ গেম ৱেইট লিফটিংটো বেলেগ গেম বডি বিল্ডিংটো বেলেগ গেম এইটো বেলেগ গেম পাৱাৰ লিফটিংটো বেলেগ গেম ৱাৰ্কআউট চেম নহয় ৱাৰ্কআউটো বেলেগ হয় প্ৰগ্ৰামিং বেলেগ হয় তেনে সপ্তাহত যেনেকুৱা স্কোৱাট আছে বেঞ্চ আছে আৰু আছে ডেডলিফ্ট তো সপ্তাহত কমচে কম কেইবাৰ প্ৰেক্টিছ কৰা পাৱাৰ লিফটিং দুইবাৰ এদিন বেঞ্চ এদিন ডেডলিফ্ট যাব এদিন স্কোৱাট নেক্সট এদিন ল'ম মই 2 দিনমান ৰেষ্টৰ পিছত নেক্সট এদিন ল'ম অভাৰত বেঞ্চ স্কোৱাট ডেড একেলগতে তিনিওটা একেলগত অ'কে আৰু বাকী মাছলবিলাক কেনেকৈ বাকী মাছল বেঞ্চৰ লগত আপুনি চেষ্টৰ মাছল গ্ৰ' কৰিব লাগিব শোল্ডাৰ মাছল গ্ৰ' কৰিব লাগিব ৰেয়াৰ ডেল আপোনাৰ গ্ৰ' হ'ব লাগিব তেনেহ'লেহে বেঞ্চ বাঢ়িব আপোনাৰ লোৱাৰ বেগৰ দিনা লোৱাৰ বেগত ট্ৰেইনিং কৰিব লাগিব আপোনাক লেটছৰ ট্ৰেইনিং কৰিব লাগিব তেনেহ'লে আপোনাৰ ডেডলিফ্টটো যাব পাৰফৰ্ম কৰিব পাৰিব স্কোৱাটতো ছেম আপোনাৰ গ্লুটছ হেমষ্ট্ৰিং কোৱাড এইটোৰ এক্সাৰচাইজ কৰিব লাগিব সাইড এক্সাৰচাইজ লাগিব আপোনাক অকল ডেডলিফ্ট বেঞ্চ আৰু স্কোৱাট মাৰি কেনে আপুনি গ্ৰ' কৰিব আৰু কাৰ্ডিঅ' হেল্থৰ কাৰণে জৰুৰী কাৰ্ডিঅ' কিমানখিনি ৰেগুলাৰ বেচিছত 10-15 মিনিট ৰেগুলাৰ বেচিছত অ'কে এইটো আমি ৱৰ্কআউটৰ আগত কৰা ভাল ৱৰ্কআউট আগতে কৰিব লাগে ৱৰ্কআউটৰ আগত হাৰ্টটো ৰেটটো অলপ ফাষ্ট কৰি ল'ব লাগে এক্টিভ কৰিব লাগে হেভি ৱৰ্কআউট কৰাৰ আগতে যিকোনো হেভি ৱৰ্কআউট কৰাৰ আগতে হাৰ্টটো এক্টিভ কৰি ল'ব লাগে ভেৰি গুড থিং এইটো মই নিজেও কৰোঁ 15 মিনিট মই কাৰ্ডিঅ' কৰোঁ এইবাৰ আমি সুধিম যেনেকুৱা পাৱাৰ লিফটিং কৰি আছা তো আমাৰ সমাজ ব্যৱস্থা বা ফেমিলিৰ পৰা কিবা হেৰি পাইছে ফেমিলিৰ ছাপৰ্ট কেনেকুৱা কৰিছে পৰিয়ালে মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ
ফেমিলি ছাপোৰ্ট পাইছোঁ মোক কেতিয়াও মানা কৰা নাই মোৰ দেউতাই মোৰ দাদাই মোৰ মায়ে মোক ছাপোৰ্ট কৰি আছে কম্পিটিশ্যন এটা পাৱাৰ লিফটিং গেমটো বহুত এক্সপেঞ্চিভ গেম হয় বহুত বস্তু লাগে আৰু এইটো পৰিয়ালৰ ছাপোৰ্ট অবিহনে কৰা অসম্ভৱ অসম্ভৱ এইটো আপুনি যাব লাগিব এটা ঠাইত ইয়াৰ পৰা আমাৰ ফেডাৰেশ্যন নাই ডিষ্ট্ৰিক্ট খেলিব লাগিলে গুৱাহাটী যাব লাগে গুৱাহাটী যাই কিনে আপুনি 2-3 দিন থাকিব লাগিব 2-3 দিন থাকিলে আপোনাৰ কিমান পইচা খৰচ আছে কষ্টিউম ল'ব লাগিব আপোনাৰ শ্বুজ লাগিব বেল্ট লাগে নি গাৰ্ড আছে নি স্লিপ ডাইট বহুত এক্সপেঞ্চিভ হয় মোক ঘৰৰ পৰা ভালকৈ ছাপোৰ্ট কৰি আছে আগৰ পৰাই ছাপোৰ্ট কৰিছে দেউতাই মোক জিমত যেতিয়া মই জিম ষ্টাৰ্ট কৰা নাই তেতিয়া মোৰ দেউতাই মোক জিমত দিছিল হয় এইটো আমি তেখেতৰ দেউতাক পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমাৰ সকলোৰে পৰিয়ালৰ মানুহখিনি এনেকুৱা হ'ব লাগে যে কোনোবাই কিবা এটা যদি কৰিব খুজিছে ছাপোৰ্ট কৰিব লাগে এনেকুৱা নহয় যে এইটো কৰি কি হ'ব এইটো কৰি কি হ'ব যাৰ যোনটো ফিল্ডত মানে ইণ্টাৰেষ্ট আছে তো আমি ছাপোৰ্ট কৰি যাব লাগে তেতিয়াহে সি আগবাঢ়ি যাব পাৰিব প্ৰেৰণা পাব তোমাৰ পৰা সুধিব খুজিম যে তোমাৰ শিক্ষাগত অৰ্হতা বা কিমানলৈকে পঢ়া শুনা কৰিছিলা সেই সম্পৰ্কে মই BA পাছ কৰিছোঁ এডুকেশ্যন মেজৰ লৈ কিনে এইখিনিয়ে লাষ্ট এইখিনিয়ে পঢ়িছোঁ আকৌ মই ষ্টাডি আগবঢ়া নাই আৰু আমাৰ যুৱ সমাজলৈ কি হেৰি দিবা মই এটা কথা ক'ব বিচাৰোঁ আমাৰ যুৱ সমাজলৈ আমাৰ যুৱ সমাজত দেখা গৈছে আজিকালি পঢ়া শুনা কৰে স্কুল ষ্টুডেণ্টবোৰে অকল পঢ়া শুনা কৰি আছে স্কুলত গৈ আছে আহি আছে তাৰপিছত খেলা ধূলাৰ লগত কোনো জড়িত নাই খেলা ধূলাৰ লগত জড়িত নাথাকাৰ কাৰণে আমাৰ যুৱ সমাজ বেছিভাগ যুৱ সমাজ বেয়া ৰাস্তাত চলি আছে মই আশা কৰিছোঁ আমাৰ যুৱ সমাজ পঢ়া শুনা আগবঢ়াই লৈ যোৱাৰ লগতে খেলা ধূলা যিকোনো খেলা ধূলা ক্ৰিকেট হওক ফুটবল হওক কোনোবাই জিমে কৰক জিমত আহক হেল্থটো ভালে ৰাখক ৰানিং কৰক এইবোৰ খেলা ধূলাত এক্টিভ থাকিব লাগে তেনেহ'লে হেল্থও ভাল থাকে এণ্ড বেয়া ৰাস্তাত নযোৱাতকৈ বাচি থাকিব আৰু আমাৰ যুৱ সমাজটো ভাল হৈ উঠিব তেনেহ'লেহে আমাৰ আগৰ ফিউচাৰটো ভাল হ'ব ব্ৰাইট হ'ব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মই পিছলৈ বাৰু এইটোৰ ওপৰত এটা স্পেচিয়েল ভিডিঅ'ই বনাম যুৱ সমাজৰ ওপৰত কাৰণ আমি বহুতে হয়তো সুধি থাকে আমি সদায় জিমে কৰোঁ নহয় আমি আমাৰ যিখিনি কৰিবলগীয়া কাম আছে আমাৰ যিখিনি সেয়া ইনকামে হওক আমাৰ ফেমিলি টাইমিঙে হওক আমি সবখিনি কৰি আমি এইখিনি কৰোঁ তো কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকে গোটেই কাম কৰিও ফিজিকটো এটলিষ্ট কিবা আপুনি জিমত আহিব নালাগে আপুনি যদি সময় নাই আপোনাৰ এটলিষ্ট দৌৰক ঘৰতে হোম ৱৰ্কআউট কৰক মুঠতে বডিটো এক্টিভ ৰাখক এইখিনিয়ে ক'বলগীয়া মই ভাইটিৰ পৰা জানিব খুজিম আমিও মাৰি থাকোঁ জিমত বহুতেই স্কোৱাট মাৰে আৰু এইটো হ'ল এটা কম্পাউণ্ড এক্সাৰচাইজ বহুতে হেভি এক্সাৰচাইজ যিটো আমাৰ অভাৰঅল হোল বডিৰ মাছেলে এক্টিভ হৈ যায় আমাৰ কোৰ হওক সেয়া কোৱাড্ৰিচেপছ হওক হেমষ্ট্ৰিং হওক গ্লুটছ হওক গোটেই মাছেলখিনি এক্টিভ হৈ যায় আৰু বহুত ভাল এক্সাৰচাইজ মই নিজেও বহুত ইয়াৰ উপকাৰ পাইছোঁ গতিকে এই এক্সাৰচাইজটো মই যিহেতু তেখেতে পাৱাৰ লিফটাৰ প্ৰফেশ্যনেল পাৱাৰ লিফটাৰ হয় তেখেতৰ পৰা আমি এটা গাইড হিচাপে আমি লৈ ল'ম হ'ব ঠিক আছে মই আপোনাক দেখাই দি আছোঁ ঠিক আছে জাষ্ট আমাক এটা দেখালে হ'ল কেনেকৈ কি আমি কৰিব লাগে হা প্ৰপাৰ আপোনাৰ স্কোৱাড দুটা ষ্টাইলত মাৰে অ'কে এটা হ'ল হাইবাৰ অ'কে যোনটো ইয়াতে মাৰে হাইবাৰটো আমাৰ আচলতে বডি বিল্ডিঙত মাৰে অ'কে ট্ৰেপছৰ ওপৰত অ'কে এটা হ'ল ল' বাৰ হাইবাৰটো ক'ত পাৰফৰ্ম হয় হাইবাৰটো মাৰিলে আপোনাৰ অ'কে কোৱাৰ্টাৰ অনলি কোৱাৰ্টছ মাছল এইটো বডি বিল্ডিং যিসকল কৰে এইসকলৰ কাৰণে হাইবাৰ গুড বাট আমি পাৱাৰ লিফটিং কৰোঁ প্ৰফেশ্যন আমাৰ এইটো প্ৰফেশ্যন মোৰ কাৰণে ল' বাৰ পাৱাৰ লিফটাৰৰ কাৰণে ল' বাৰ বেষ্ট ঠিক আছে ইঞ্জুৰি চান্স কম ল' বাৰৰ কাৰণে আপুনি প্ৰপাৰ স্কোৱাড মাৰিবৰ কাৰণে আপোনাক বহুতে হাফ স্কোৱাড মাৰে যেনেকৈ মই আপোনাক দেখাই আছোঁ ভুল স্কোৱাড কোনটো হয় ভুল স্কোৱাড মই আপোনাক দেখাই আছোঁ যোনটো ভুল মাৰি কেনে ইঞ্জুৰি হয় অ'কে ঠিক আছে আহি কিনে বাৰটো লৈ ল'ল দেখা নাই আহি গ'ল লৈ ল'ল এনেকৈ গ'ল বহুত কেইটামান ষ্টাফ ল'ল এনেকৈ মাৰে এনেকৈ যেতিয়া মাৰিব অভাৰ ৱেট লৈ ইগ' লিফটিং
যোনটো ইগ' লিফটিং মানে কোনোবা এজন সিনিয়ৰক দেখিছে হয়তো সি 100 কেজি ইউটিউবত মাৰিছে দেখিছে চিনিয়ৰত দেখিছে এনেকৈ কিন্তু ইহঁতে দেখিছে বাট বুজা নাই বস্তু বুজা নাই নুবুজাকৈ আহি মাৰে এতিয়া আপোনাক মই দেখাই আছোঁ প্ৰপাৰ স্কোৱাড শুদ্ধ কেনেকুৱা ন শুদ্ধকৈ ওকে শুদ্ধকৈ কেনেকৈ মাৰিব লাগিব আপুনি লবাৰ মাৰিলে এনেকৈ ষ্টেণ্ডটো লৈ ল'ব লোৱাৰ পিছত ব্ৰিথ ল'ব লাগিব আপোনাৰ ব্ৰিথ ভিতৰত অঁ যেতিয়া ব্ৰিথটো ল'ব আপোনাৰ যাতে ইয়াত আহে কোৰ কৰ্ডটো হাৰ্ড কৰিব লাগিব ওকে কৰ্ডটো হাৰ্ড মানে পেটটো আমি একদম টাইট ৰাখিব লাগিব টাইট ৰাখিব লাগিব ওকে আপোনাৰ পেটটো টাইট ৰাখিব লাগিব তেতিয়াহ'লেহে আপুনি ইঞ্জুৰি নহ'ব ওকে প্ৰেছ কৰিব পাৰিব পুছ কৰিব পাৰিব ওকে এতিয়া চিম্পল ওকে দুটা ষ্টেপ লৈ লওক আপুনি অলপ এডজাষ্টমেণ্ট কৰি ল'ব পাৰে প্ৰব্লেম নাই কিন্তু দুটা ষ্টেপ অনলি দুটা ষ্টেপ ওকে তাৰপিছত আপুনি আৰু এবাৰ ল'ব লাগিব উশাহ ল'ব লাগিব কৰ্ডটো টাইট ৰাখিবৰ কাৰণে ওকে এইটো হ'ল প্ৰপাৰ স্কোৱাড ওকে আপোনাৰ মানে একেবাৰে আমি আমাৰ যোনটো গ্লুটছ মাসল আছে সেই মাসলটো এংগেজ কৰিব লাগিব একেবাৰে বহি যাব লাগিব একেবাৰে বহিব নালাগে আপোনাৰ যদি নি আছে ওকে নিটো আৰু এইটোৰ জইনটো এই জইনটো যাতে আপোনাৰ নিৰ তলত যায় ওকে এইটো হ'ল একুৰেট প্ৰপাৰ 100% আচ্ছা এইখিনিত মই আৰু এটা কথা সুধিব খুজিম আমি দেখা পাওঁ এইটোতো নৰ্মেল এটা কনভেনচনেল স্কোৱাড হ'ল তো কিছুমান পাৱাৰ লিফটাৰ এনেকুৱাও মাৰে যোনটো সুমো স্কোৱাড বুলি কয় যেতিয়া পাৱাৰ লিফটিং কম্পিটিশ্যন হয় তেতিয়া প্ৰিফাৰেঞ্চ থাকে নে যাৰ মনৰ ইচ্ছা কেনেকুৱা এইটো আপোনাৰ ইচ্ছা আপুনি কেনেকৈ স্কোৱাড মাৰি আছে এইটো মেটাৰ নকৰে সুমো হ'ব পাৰে কনভেনচনেলো হ'ব পাৰে আপোনাৰ ইচ্ছা এইটো ওকে ডেডলিফটো সুমো হ'ব পাৰে কনভেনচনেলো হ'ব পাৰে ওকে কিন্তু আপোনাৰ মানে যাৰ যোনটো প্ৰেক্টিছ আছে সেইটোৱে মাৰিব আপোনাৰ আপুনি কোনটোত ষ্ট্ৰং আপোনাক এইটোৱে মাৰিব আপুনি পাৱাৰ লিফটিঙত এইটো ৰুল নাথাকে যে আপোনাক এইটোৱে মাৰিব লাগিব বা এইটোৱে মাৰিব লাগিব ৰুল নাথাকে ৰুল এইটোৱে হ'ল পাৱাৰ লিফটিঙৰ ডেপ্থ হ'ব লাগিব আপোনাৰ ওকে ডেপ্থটো হ'ব লাগিব ডেপ্থ অঁ ডেপ্থ হ'ব লাগিব প্ৰপাৰ ডেপ্থ হ'ব লাগিব তেতিয়াহ'লে আপোনাক পাছ দিব আপোনাৰ কিন্তু এটেম্পটো পাছ দিব ঠিক আছে আমি এতিয়া মই ভাইটিৰ ফিজিকটো দেখিব খুজিম বাৰু যেহেতু এটা পাৱাৰ লিফটাৰ আমি যিমান দেখিছোঁ পাৱাৰ লিফটাৰবিলাক অলপ শকত হয় বাল্কি হয় কাৰণ তেওঁলোকে কাৰ্বছ বহুত খাব লাগে প্ৰটিনৰ লগে লগে কাৰ্বছো ইনটেক বহুত কৰিব লাগে তো এওঁলোকে অলপ শকত হৈ যায় তো আমি এতিয়া ভাইটিৰ ফিজিকটো চাম চব পাৱাৰ লিফটাৰ নহয় বাৰু এতিয়া মই চাম ভাইটিক ঠিক আছে আমাৰ দৰ্শকসকলে অলপ দেখাব লাগিব ঠিক আছে ঠিক আছে আপুনি কৈছে যদি ঠিক আছে এতিয়া ভাইটিয়ে ফিজিকখন দেখাব কিমান এট্ৰেক্টিভ মই ভাবাই নাছিলোঁ যে এটা পাৱাৰ লিফটাৰৰ ফিজিকখন ইমান ধুনীয়া থাকে জাষ্ট এটা ফ্ৰণ্ট ডাবল বাইচেপ দেখাই দিয়া জাষ্ট ৱাও এপছ কিন্তু ৱৰ্কআউটেই নকৰে মই তথাপি এপছ ভিজিবলে হৈ আছে মই যিখিনি হয় অ'কে ফেটছ লাগে ফেটছ নহ'লেতো এনাৰ্জি নহ'ব ন পুছ কৰিবৰ কাৰণে ফেটছ অকণমান লাগে দৰকাৰ তো ভেৰি এট্ৰেক্টিভ ফিজিক এই ফিজিকটো ইমান সোনকালে অহা নাই বহুত সাধনা গৈছে বহুত কষ্ট গৈছে আৰু ৱৰ্কআউট কৰিছে গতিকে এইবাৰো অহাবাৰ ষ্টেটত খেলিব আৰু আমি ইয়াক ছাপোৰ্ট কৰিব লাগে যাতে আমাৰ এই লক্ষীপুৰৰ পৰা আমাৰ এই সৰু গাঁৱৰ পৰা অসমৰ পৰা গোটেই অসমবাসীৰ হৈ ভাৰতবৰ্ষৰ হৈ ইণ্টাৰনেশ্যনেল লেভেলত যাতে যায় ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আপোনালোকেও ছাপোৰ্ট কৰিব আমিও ছাপোৰ্ট কৰিম বন্ধুসকল মই দেখাই আছোঁ ইয়াতে প্ৰায় ভালেখিনি মেডেল আছে এইখিনি লোকেল কম্পিটিশ্যন হৈছিলে ইয়াতে দুটা কামৰূপৰ আছে কামৰূপ ৰুৰেল আৰু এইটো হ'ল মেইন মেডেল যোনটো ষ্টেটৰ পৰা পাইছিলে আসাম পাৱাৰ লিফটিং এছ'চিয়েশ্যন ব্ৰঞ্জ মেডেল আছিল আৰু এই দুটা হ'ল ডিষ্ট্ৰিক্টৰ ঠিক আছে এনেই নহয় আৰু ইয়াতে কেইটা আছে এটা দুটা তিনি চাৰি পাঁচটা আছে আমাৰ লোকেল কম্পিটিশ্যনৰ তো এইটো এটা বস্তু যে নেকি পইচা থাকিলেও পোৱা নাযাব এইটো কাৰণে যোগ্যতা লাগিব নিজৰ মনোবল লাগিব আৰু পৰিশ্ৰম কৰিব লাগিব তেনেকুৱা শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে সি ৰাতিপুৱা আহি টোপনিৰ পৰা উঠি আহিয়ে ৱৰ্কআউট কৰে
গতিকে এনেকৈ আপোনালোকেও কৰক, আপোনালোকেও পাব। কেনেকুৱা লাগিছে আজি? ভালে লাগিছে ইমান সন্মান পাই কিনে। এইটো মই যেতিয়াৰ পৰা পাৱাৰ লিফ্টিং কৰি আছোঁ, আজিলৈকে মোক কোনো নাজানে মই পাৱাৰ লিফ্টিং কৰি আছোঁ বুলি। কোনো নাজানে, কোনো নুবুজো পাৱাৰ লিফ্টিং। আজি বহুত দিনৰ পিছত 2 বছৰমান হৈ গ'ল পাৱাৰ লিফ্টিং কৰাত। তাৰপিছত এতিয়া আজি আপুনি মোক এইটো সন্মান দিছে, আপুনি মোক মাতি আনি দৰ্শকৰ সন্মুখত লৈ আহিছে। এতিয়া দৰ্শকো বুজিব, জানিব যে মই কি গেম খেলি আছোঁ, কেনেকৈ গেমটো খেলে। এতিয়া আমাৰ সৰু সৰু ভাই ভণ্টিসকলেও এইটো গেমত আহিব পাৰিব। মোক দেখি যদি ইহঁতকো ভাল লাগে, তেনেহ'লে ইহঁতে গেমটো খেলিব পাৰিব। আৰু যদি কেতিয়াবা কোনোবা আমাৰ লোকেলতে হওক বা অলপ বাহিৰতে হওক, একো নাই, কিবা কাৰণত কিবা পাৱাৰ লিফ্টিঙৰ কাৰণে, কম্পিটিশ্যনৰ কাৰণে, পাৱাৰ লিফ্টিং কম্পিটিশ্যন কিবা গাইডেঞ্চ লাগিলে, গাইডেঞ্চ লাগিলে, ৱৰ্কআউট চিডিউল লাগিলে বা ডায়েট লাগিলে মোক কণ্টেক্ট কৰিলে হ'ল, মোক সুধিলে হ'ল, বা আপোনাৰ থ্ৰুতো মোক সুধিব পাৰে, একো নাই, মই এইখিনি হেল্প কৰি দিম। যদি আমাৰ দৰ্শকৰ মাজৰ পৰা কোনোবাই পাৱাৰ লিফ্টিং কৰিব খোজে, ভাইটিয়ে আশ্বাস দিছে যে সি আমাৰ লোকেল মানুহ হ'লে সি ফ্ৰীতেই মানে যিমান দূৰ পাৰি সহায় কৰিব। ঠিক আছে, ধন্যবাদ। মই এটা কথা ক'ব বিচাৰিছোঁ আজি, সৰু সুৰা এটা কথা ফেডাৰেশ্যনলৈ। মই বহুত দুখিত যে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত ইমান জিম আছে, তাৰপিছতো বডি বিল্ডিং কম্পিটিশ্যন হয়, বডি বিল্ডিং ফেডাৰেশ্যন আছে, তাৰপিছতো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত পাৱাৰ লিফ্টিঙৰ ফেডাৰেশ্যন নাই। মই আশা কৰিছোঁ আগলৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যাতে এটা পাৱাৰ লিফ্টিং ফেডাৰেশ্যন হয়, তাৰ বাবে সকলোৱে ছাপোৰ্ট কৰক আৰু সকলোৱে চেষ্টা কৰি কিনে আমাৰ যিসকল বডি বিল্ডিঙৰ ফেডাৰেশ্যনৰ যিসকল ডাঙৰ ডাঙৰ মানুহ আছে, এইসকলক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আগলৈ খেলাৰ কাৰণে যিবোৰ এথলিট আছে, ইহঁতে যাতে ইমান চাফাৰ কৰিব নালাগে, বাহিৰত যাই কিনে খেলিব নালাগে, ডিষ্ট্ৰিক্ট কম্পিটিশ্যনবোৰ যাতে আমাৰ ডিষ্ট্ৰিক্টতে খেলিব পাৰে, তাৰ কাৰণে এটা ফেডাৰেশ্যন বনাব লাগে। এইটোৱে মই আশা কৰিছোঁ। ধন্যবাদ আপোনালোকক। ভাইটিয়ে ইমান মূল্যৱান আৰু গুৰুত্বপূৰ্ণ কিছুমান অভিজ্ঞতা, তাৰ লগতে কিছু অনুপ্ৰেৰণা দিলে, আৰু মই আশাবাদী যে আমাৰ দৰ্শকসকলেও এই ভাইটিক প্ৰেৰণা হিচাপে ল'ব, লৈ কেনে আগুৱাই যাব। আচলতে নিজৰ মনৰ শক্তিটোৱেই মেইন বস্তু। তো আজিলৈ আমি ইমানেই হেৰি কৰিছোঁ, আৰু ভাইটিৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ নৱেম্বৰত ডিষ্ট্ৰিক্ট আছে, তাৰপিছত আকৌ ষ্টেটত খেলিব। ষ্টেটত আমি এইবাৰ আশাবাদী, যিহেতু লাষ্ট টাইম ব্ৰঞ্জ আনিছিলে, মই আশা কৰিম যাতে আমাৰ লখিমপুৰৰ কাৰণে গ'ল্ড মেডেল এটা আহি যায়। আপোনালোকে ছাপোৰ্ট কৰিব। আৰু আজিলৈ ইমানেই। আপোনালোকক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু